চুলাম গামোচাৰ সম্বৰ্ধনা জনাৰ বাবে অনুৰোধ জনাইছোঁ। ৰাভাহাছং সাহিত্য শিক্ষিত পৰিষদৰ 2025 নিৰ্বাচন আৰু আজি আমাৰ 27 পৰিষদৰ সমষ্টিত আমাৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী বা কাম কাজ কৰিবৰ কাৰণে এটা অস্থায়ী কাৰ্যসূচী নিৰ্মাণ কৰা হৈছিল আৰু এই অস্থায়ী কাৰ্যসূচীত আমি ইতিমধ্যে শুভ উদ্বোধন কৰিলোঁ আৰু এই শুভ উদ্বোধন কৰিবৰ কাৰণে আমন্ত্ৰণ কৰিছোঁ নিখিলপাত ছাত্ৰ সন্থাৰ আমাৰ সাধাৰণ সম্পাদক ডক্টৰ সুভাষ ছাৰক। তেখেতে আহি আজি আমাৰ কাৰ্যালয়টো শুভ উদ্বোধন কৰিলে। আপোনালোকে গমে পাইছে, দেখিছে স্বতঃস্ফূৰ্তভাৱে মানুহবোৰ ওলাই আহিছে, সুবিধা পাৰ সকলোত ভোট প্ৰদান কৰিবৰ কাৰণে আহিছে, টিভিত ভোট প্ৰদান কৰিবৰ কাৰণে আহিছে। 2013 চনত নিৰ্বাচনত জয়যুক্ত হৈছিলোঁ। তাৰপাছত যৌথ সংগ্ৰাম সমিতিয়ে প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিছিলে। 2019 চনত মানে দ্বিতীয়বাৰৰ বাবে প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিছিল আৰু এইবাৰ 2025 চনতো ৰাভাহাছং যৌথ সংগ্ৰাম সমিতি আৰু ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে 27 বক পৰিষদৰ সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰিছে। আৰু ইতিমধ্যে আমি আপোনালোকে জানিব যে আমাৰ 27 বক পৰিষদৰ সমষ্টিত আমাৰ জনগাঁথনি বহুত বেছি, 19,458টা ভোট ইয়াত আমাৰ আছে আৰু ইয়াৰে আমি সৰহ সংখ্যক ভোট আমি পাই বিপুল ভোটত পাই আমি জয়যুক্ত হ'ম। এইটো নিশ্চিত, আপোনালোকে কোনো চিন্তা কৰিবলৈ কোনো কাৰণ নাই। গতিকে ৰাইজ স্বতঃস্ফূৰ্তভাৱে আহিছে, ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোৱে আহি আজি এই কাৰ্যসূচীটো যোগদান কৰি সফলতা সাফল্যমণ্ডিত কৰাৰ বাবে 27 বক পৰিষদীয় সমষ্টিৰ সমূহ ৰাইজক আন্তৰিক অভিনন্দন শুভেচ্ছা বৰ্তমান জ্ঞাপন কৰিছোঁ। প্ৰতিদ্বন্দ্বী কোন হ'ব আপোনাৰ? মই প্ৰতিদ্বন্দ্বী কোনো নাই আজি তাৰিখত। মই প্ৰতিদ্বন্দ্বী বুলিবলৈ মানুহ আপোনালোকে সকলোৱে জানে, যিকেইজন প্ৰাৰ্থী দিছে সেই প্ৰাৰ্থীকেইটা গণভিত্তি কি আজি তাৰিখত? তেখেতসকলৰ গণভিত্তি নাই। এটা অনুষ্ঠান প্ৰতিষ্ঠানৰ সহায় তেখেতে কি কৰিছে বিগত সময়ত বা কোন অনুষ্ঠানত তেখেতে জড়িত হৈ কাম কাজবিলাক কৰিছে আৰু যিকেইজন আমাৰ ইণ্ডিপেণ্ডেণ্ট সেইকেইজন ৰাইজে চিনিয়ে নাপায়। তেওঁলোকৰ গাঁৱত তেওঁলোকৰ গণভিত্তি নাই, তেওঁলোকৰ কোনো দলে নাই। তেওঁলোকৰ গণভিত্তি নহয়, তেনেকুৱা দল নোহোৱা মানুহবিলাকে কি ধৰণে তেখেতসকলে নিৰ্বাচনত তেখেতসকলে জয়যুক্ত হ'ব? এইটো মানে অমূলক কথা। গতিকে আমি জয় নিশ্চিত। আমাৰ টাৰ্গেট ভোটৰ পৰিসংখ্যাটো বঢ়াব লাগে আৰু ভোটৰ পৰিসংখ্যাটো বঢ়াই 27 বক পৰিষদৰ এই সন্মানীয় সমষ্টিটো ৰাভাহাছং সাহিত্য শিক্ষিত পৰিষদৰ এটা ভাল সন্মান, ৰাভাহাছং যৌথ সংগ্ৰাম সমিতি আৰু NDAক এটা ভাল সন্মান দিবৰ কাৰণে আমি আগবাঢ়ি আছোঁ। ৰাভাহাছং নিৰ্বাচন অনুষ্ঠিত হৈ আছে। যোৱা আমি 15 তাৰিখে নমিনেশ্যন দিছিলোঁ আৰু মই 23 নং কলিয়াকত পৰিষদৰ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব পাইছিলোঁ NDAৰ প্ৰাৰ্থী হিচাপে। প্ৰথমতে মই ৰাভাহাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰকৃত আৰু ভাৰতীয় জনতা পাৰ্টীৰ দ্বাৰা সমৰ্থিত আছিলোঁ আৰু 23 নং কলিয়াকত সমষ্টিত মোৰ বিপক্ষে কংগ্ৰেছৰ ফালৰ পৰা এজন কৰিছিলে, মনোনয়ন দাখিল কৰিছে। কিন্তু যোৱাকালি খবৰটো ভাল ধৰণে পালোঁ যে যোৱাকালি কংগ্ৰেছৰ প্ৰাৰ্থীজনে নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিছে। মই আছিলোঁ এই ৰাভাহাছং যৌথ মঞ্চৰ পৰা NDAৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থিত আৰু কংগ্ৰেছৰ প্ৰাৰ্থী। আমি দুজনৰে মনোনয়ন ভেলিড হৈছিলে, গৃহীত হৈছিল আৰু 19 তাৰিখে আছিলে মনোনয়নৰ প্ৰত্যাহাৰৰ শেষ দিন আৰু যিহেতু কংগ্ৰেছ প্ৰাৰ্থীজনে যোৱা 19 তাৰিখে অৰ্থাৎ যোৱাকালি নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰিলে, গতিকে মই ভেলিড এজন প্ৰাৰ্থী। প্ৰত্যাহাৰৰ কাৰণটো মই বিশেষ নাজানো, হয়তো এনেকুৱা ধৰণৰ হ'ব পাৰে যে যিহেতু মই বিগত প্ৰায় 10টা বছৰ ৰাভাহাছং সাহিত্য শিক্ষিত পৰিষদৰ এজন কাৰ্যবাহী সদস্য হিচাপে মোৰ 23 নং কলিয়াকত পৰিষদৰ সমষ্টিত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো মানুহৰ মংগলৰ কাৰণে হিতৰ কাৰণে যি ৰাভাহাছং সাহিত্য শিক্ষিত পৰিষদে কৰিব পাৰে সেইখিনি কৰি গৈ আছোঁ। তেনে ক্ষেত্ৰত যথেষ্টখিনি জনপ্ৰিয়তা মোৰ 23 নং কলিয়াকত পৰিষদৰ সমষ্টিত থকা বুলি মই নিজকে অনুভৱ কৰোঁ। কাৰণ প্ৰত্যেকটো ক্ষেত্ৰতে পোৱা নোপোৱা, খোৱা লোৱা, সুখ দুখ, হাঁহি তামোচা, কৃষ্টি সংস্কৃতি, খেল ধেমালি প্ৰত্যেকটো মুহূৰ্তত সমষ্টিবাসী ৰাইজে মোক বিচাৰে আৰু প্ৰতিটোতে মোৰ যোগদান মই সুনিশ্চিত কৰোঁ। বিগত দিনত ঠিক তেনেকৈ গোটেই কলিয়াকত সমষ্টিক মই নেতৃত্ব প্ৰদান কৰিছোঁ। আজি দৃঢ়তাৰে বিশ্বাস কৰিব পাৰোঁ, চাৰিওফালৰ পৰা ইতিমধ্যে খবৰ আহিছে আমাৰ NDAৰ যি 36টা সমষ্টি আছে, 36টা সমষ্টিত আমি ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাই 3জন জিকিবলৈ সক্ষম হ'লোঁ। এটা সমষ্টি হ'ল জয়ৰামকুছি, তাততো কোনোৱে মনোনয়ন দাখিল নকৰিলে আৰু 2টা সমষ্টি আছিলে আমাৰ হাহিম আৰু খলিহাকত, ইয়াত কংগ্ৰেছৰ প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিলে। এই 3টা সমষ্টি ইতিমধ্যে আমি বিনা প্ৰতিদ্বন্দ্বিতাই জিকিবৰ কাৰণে সক্ষম হোৱা বুলি আমি ক'ব পাৰোঁ। অৱশ্যে বিধিগতভাৱে ঘোষণাটো পিছত হ'ব, সেইটো আমাৰ নিৰ্বাচন আয়োগৰ নিয়ম। আৰু বাকী যি 33টা সমষ্টি আছে, এই 33টা সমষ্টিতে আমি NDAৰ প্ৰাৰ্থীসকল বিজয়ী কৰিবৰ কাৰণে সক্ষম হ'ম, বিজয়ী হ'বৰ কাৰণে সক্ষম। এই কাৰণে ক'ব খোজোঁ যে মই জনামতে কংগ্ৰেছৰ যি 33টা সমষ্টিত 34টা সমষ্টিত দিয়া বুলি শুনিছিলোঁ আৰু আটাইতকৈ শক্তিশালী প্ৰাৰ্থীজনেই আছিলে তেওঁলোকৰ মোৰ সমষ্টিত কলিহাকত সমষ্টিত ভগলাল ৰাভা, আৰু সেই শক্তিশালী প্ৰাৰ্থীজনেই মনোনয়ন প্ৰত্যাহাৰ কৰিলে। তেখেতসকলৰ মাজতো আৰু কোনো শক্তিশালী প্ৰাৰ্থীয়ে নাই কংগ্ৰেছৰ, গোটেই বাকীকেইটাতো এনেই হাৰিব কাৰণ ভগলাল ৰাভাই ইতিমধ্যে বুজি উঠিছিল যে কলিহাকতত তেওঁৰ মানে এইকেইটা পাবৰ কাৰণে আগবাঢ়ি গৈ আছে। সেই ৰাস্তাত মই হেঙাৰ হোৱাটো উচিত নহয়। গতিকে সেইকাৰণে মই কেনেডি ছাৰ প্ৰত্যাহাৰ কৰি তেনেকুৱা ভাবিব পাৰে
যিয়ে নাভাবক কিয় কিন্তু মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে ফ্ৰীলি মোক ৰাভা হাছঙৰ প্ৰতিনিধি হ'বৰ সুযোগ দিয়াৰ বাবে